পৰ্যটকৰ বাবে সুখবৰ। আজিৰে পৰা আনুষ্ঠানিকভাৱে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা বৃক্ষ প্ৰকল্প। 2025-26 বৰ্ষৰ বাবে মুকলি হ'ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান বৃক্ষ প্ৰকল্প। মুকলিৰ পূৰ্বে সুন্দৰকৈ সজাই তোলা হৈছে উদ্যানখন। 280 বৰ্গ কিলোমিটাৰ জোৰা উদ্যানখনত বৰ্তমান বাঘৰ সংখ্যা প্ৰায় 26টা আৰু গড় প্ৰায় 125টা আছে। উদ্যানৰ মুকলিৰ পিছতেই ভিতৰৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ ভিৰ কৰিছে পৰ্যটকে। পৰ্যটকৰ বাবে জীপ চাফাৰীৰ সুবিধা উপলব্ধ কৰিছে উদ্যান কৰ্তৃপক্ষই। পৰ্যায়ক্ৰমে হাতী চাফাৰীৰ ব্যৱস্থা কৰিব উদ্যান কৰ্তৃপক্ষই। ইয়াৰ উপৰিও বিভিন্ন পশু পক্ষীৰে পৰিপূৰ্ণ উদ্যানখনলৈ পৰ্যটকসকলক আকৰ্ষণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। উদ্যানখনত 300ৰো অধিক চৰাই চিৰিকটি আছে। যথেষ্ট সংখ্যক ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীৰ উপস্থিতিত উদ্যানখন আনুষ্ঠানিকভাৱে মুকলি কৰে বন বিভাগৰ শীৰ্ষ বিষয়া ডক্টৰ বিনয় গুপ্তাই। উদ্যান মুকলি কৰি উদ্যানখনত পৰ্যটকসকলৰ বাবে থকা সা সুবিধাৰ কথাখিনি সংবাদ মাধ্যমৰ জৰিয়তে পৰ্যটকসকলক জানিবলৈ দিয়ে। নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা পৰ্যটকসকলৰ বাবে হাতী চাফাৰীৰ সুবিধা উপলব্ধ হ'ব বুলি উদ্যান কৰ্তৃপক্ষই জনায়। নিউজ ডেস্কৰ ৰিপৰ্ট, বি সংবাদ। আমাৰ আজি দুটা প্ৰগ্ৰেম কৰিলোঁ। ৱাইল্ড লাইফ উইকৰ আমাৰ যি 71তম ৱাইল্ড লাইফ উইকৰ আমাৰ প্ৰগ্ৰেম আজি আমাৰ ইয়াতে ক্লজিং চেৰিমনি পতা হৈছে। লগতে আমাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান 25-26 বছৰৰ আমাৰ পৰ্যটন বৰ্ষটো মুকলি কৰিলোঁ। আমাৰ মাননীয় PCCF ডক্টৰ বিনয় গুপ্তা ছাৰে আহি এই অনুষ্ঠানটো মুকলি কৰিলে, তেখেতলৈ ধন্যবাদ দিলোঁ। আৰু আমি ভাবিছোঁ এইবাৰ আমি যিমানখিনি পাৰোঁ যোৱাবাৰতকৈ আমি পৰ্যটকৰ কাৰণে সা সুবিধা বৃদ্ধি কৰিছোঁ। আপোনালোকে জানেই আমাৰ ইয়াতে মানে থকাৰ অলপ অসুবিধা। বিশেষকৈ আমি এতিয়া আমাৰ ইয়াতে ইক' কেম্প এটা বনাইছোঁ। তাতে 6টা টেণ্ট আছে, তাত মানুহ থাকিব পাৰে আৰু তাত ৰেষ্টুৰেণ্টৰ ব্যৱস্থা কৰিছোঁ। এই ৰেষ্টুৰেণ্টতো আমাৰ মানুহে আহি পেলাই চাহ তাহ খাবলৈ ব্যৱস্থা কৰিছোঁ। আশা কৰোঁ আমাৰ দৰ্শনাৰ্থীসকলে এইটো সুবিধা ল'ব। আৰু লগতে মই আশা কৰিছোঁ আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে আমাৰ যিটো প্ৰশান্তি লজ আছে তেওঁলোকে ৰং চং কৰা দেখা পাইছোঁ। তেখেতসকলে যদি এইটো শীঘ্ৰেই মুকলি কৰি দিয়ে আমাৰ ওৰাঙত টুৰিষ্টৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব। আৰু তেতিয়াহ'লে আমাৰ মানুহে দূৰ দূৰণিৰ মানুহ বিশেষকৈ অলৰেডি এতিয়া আমাৰ বহুত বিদেশী পৰ্যটক আহি গৈছে আৰু আহিব। তেওঁলোকে এবাৰ যোনে আহে সি আমাৰ ওৰাঙৰ প্ৰকৃতিৰ পৰিৱেশ দেখি তেওঁলোক মুগ্ধ হৈ যায়। বিশেষকৈ আমাৰ ইয়াতে পলিউশ্যন একেবাৰে নাই। পলিউশ্যন নোহোৱাৰ কাৰণে মানুহে সকলোৱে বিশেষকৈ পক্ষী চাবলৈ অহা মানুহখিনিয়ে এনজয় কৰে। যোনে বাৰ্ডাৰ আছে তেওঁলোকে এনজয় কৰে। এইটো খুবেই ভাল কথা। ছাৰ, পৰ্যটকসকলৰ বাবে কি সুবিধা থাকিব ভিতৰত তেওঁলোকে যাবলৈ? ভিতৰত যাবলৈ ক'লে আমাৰ জিপচি আছেই। আৰু আমি যিহেতু এই বাৰিষা চলি আছে, আপোনাৰ দেখিছে যোৱাকালিলৈকে আমাৰ ডাঙৰ বৰষুণ হৈ আছে। আমাৰ এলিফেণ্ট চাফাৰী ব্যৱস্থাও আছে, কিন্তু এলিফেণ্টখিনি যিখিনি এৰিয়াত বিচৰণ কৰে সেই জেগাখিনি বোকা হৈ আছে, যিটো কাৰণে এলিফেণ্টৰ কাৰণে বহুত কষ্ট হ'ব। সেইকাৰণে আমি বৰ্তমান 1 নৱেম্বৰৰ পৰাহে এলিফেণ্ট চাফাৰীটো খুলিম। বাকী আমাৰ জীপ চাফাৰী যিখিনি আছে সেই গাড়ীখিনি আমি অলৰেডি MVIৰ দ্বাৰা পৰীক্ষা চৰীক্ষা কৰাই বিভিন্ন আগতে অলপ আহে, কমপ্লেইন আহে যে গাড়ীবিলাক বেয়া হৈ যায় বা বিভিন্ন ধৰণৰ তেনেকুৱা আহে। আমি সেই গোটেই বস্তুটো এতিয়া ঠিক নজৰ দিছোঁ। পৰ্যটকসকলে বিশেষকৈ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত কি জীৱ জন্তু বেছিকৈ দেখা পাইছে? আমাৰ ইয়াতে আপোনালোকে জানে আমাৰ ৰয়েল বেংগল টাইগাৰ কাৰণে বিখ্যাত ঢেকীয়াপতীয়া বাঘ, আমাৰ গড়, তাৰপিছতে আমাৰ পিগমি হক আছে, তাৰপিছতে বনৰীয়া ম'হ আছে, বনৰীয়া হাতী আছে আৰু হকডিয়াৰৰ জাক বহুতকেইটা আছে। আৰু তাৰ মাজে মাজে কাৰোবাৰ লাগ থাকিলে আমাৰ বেংগল ফৰিকান যিটো চৰাই সেইটোও দেখা পায়। মুঠৰ ওপৰত আৰু এতিয়া উইণ্টাৰ আহিছে যেতিয়া আমাৰ ইয়াতে উইণ্টাৰ মাইগ্ৰেটৰী বাৰ্ডো আহিব, সেই তেওঁলোকে এনজয় কৰিব পাৰিব। আজি এইটো মুকলি হৈছে ওৰাং নেশ্যনেল পাৰ্ক। আপুনি জানে এইটো ওৰাং নেশ্যনেল পাৰ্ক was first
गेम रिजर्व हिसाबत मतलब खुली से इन 1915. In 1985, this was converted into wildlife sanctuary, and in 1999 national park हिसाबत इटो खुली से. Now the area has been increased from 80 square kilometer to 280 square kilometer. This national park is very well managed. You will find that the habitat here, it is very good, because in other park also there is a problems of grassland, weed problem is there, but here the grassland is very good, and you will find that there are around 125 rhino are there, around 27 tigers are there, elephants are there, and you will find that this is a very good national park. You can say that it is like a mini Kaziranga National Park, and today it has been opened, and jeep safari will be started from today. So although this is a very good park, but due to some reason tourist inflow is not so much what should be there. So we have to take steps so that the tourists come here and appreciate this lively habitat of wildlife here. So, and for the jeep safari, my request is there that when the tourists go inside the park, then they should remain inside the gypsy only. They should not drop down from the jeep, because the animal इटो भावे कि यदि आपनी जीप पर ओलाई जावो तेतिया ओले वाइल्ड एनिमल अटैक करबो पारे. So आपने एक सेकंड थिंग, सेफ डिस्टेंस फ्रॉम वाइल्ड एनिमल शुड बी केप्ट देयर, एंड मोर शुभेच्छा इटो आसे कि आज इटो मुकली होइसे इटो भाले भाले मतलब टूरिस्ट याते लास्ट ईयर पर बेसी के आइबो, और डिफरेंट फैसिलिटी हैज बीन opened here. Earlier there was no place to stay. Our new guest house is being prepared nearby, and this Prashanto Lodge is also there. So I hope that we will have sufficient facility for the tourists to stay in the night here, and this park will go a long way. স্যার ইয়াতে কেজুৱেল যিখিনি কৰ্মচাৰী আছে বহুত বছৰ ধৰি কৰ্মচাৰী আছে হ্যাঁ। তেওঁলোকৰ কাৰণে কিবা ব্যৱস্থা কৰা হ'ব নেকি? ये तो हुई আছে दिसपुरत ওৰাঙতো বহুতখিনি আছে। हाँ बहुत किने मात्र ओरांगी ना तो वाइल्ड लाइफ गोटे नेशनल पार्क सेंचुरी আছে ये तो सेमी कथा ये तो रेगुलर करबे कारण तो चेष्टा चले আছে फिक्स पे দিব कारण. থ্যাংক ইউ স্যার. থ্যাংক ইউ।